মই বাইদেউলে পোনপটীয়াকে প্ৰশ্ন এটা সুধিছো বাইদেউ গৰাকীয়ে 5 বিধ ধানৰ নাম কক আৰু বাইদেউ গৰাকীয়ে যে কৈ আছে আধা কথা কঠিয়া সেই আধা কথা কঠিয়া সেই আধা কথা কঠিয়া তুলিবলৈ আমাক হিমান কন্ন সময় কিয় দিব নোৱাৰিলে কঠিয়াখিনি কিমান হেতু ডাঙৰ কথা নহয় হেতু বিষয় নহয় তেওঁ বিচাৰিছে যেহেতু হয় 4 দিন সময় দিয়া হ'ব বুলি কৈছিল গুণগুণ আৰু এটো মই ক'ব পাৰিম যদি কম আৰু নহলে 4 দিন সময় দিলে নহব নহয় 4 দিন সময় দিলে আমাৰ যেহেতু ৰুবৰ পৰা হোৱা নাছিলে গতিকে আমি সেইখিনি সময়ত আমি কঠিয়াখিনি তুলি কি কৰিম আৰু বাইদেউ গৰাকীয়ে ইমান সংগ্ৰহ কৰিছে তেনেহলে ইয়ালে আহি আপুনি নিজে আহক এতিয়াও আমাৰ মাটি আছে আমি ৰুম একেলগে ৰুম আপুনি আহক আপুনি এসি ৰুমত বহিলৈ ডাঙৰ ডাঙৰ মন্তব্য আগবঢ়ালে নহব আপুনি আহক আপোনাৰ যদি হট হাওক আছে আপুনি আমাৰ লগত একেলগে ৰুবলৈ আহক চাওক কি আমাৰ পথাৰ খেতি পথাৰ কেনেকুৱা আপোনালোকৰ কঠিয়া ৰুবলৈ ঠাই নাই 3.5 বিঘা 4 বিঘা আপোনালোকে সম্পূৰ্ণ কৰিলে গুণগুণ চেতিয়া বাইদেউ আপোনালোকৰ ঠাই নাই সেই কাৰণে আপোনালোকে জিলা প্ৰশাসনে দিয়া কঠিয়াখিনি উন্নত মানদণ্ডৰ কঠিয়াখিনি আপোনালোকে উভতাই পঠালে কাৰণ যদি আমি ঠাই নাই উন্নত মানদণ্ডৰ কঠিয়া দিয়াৰ পিছতো আপোনালোকে উভতাই পঠালে কাৰণ আপোনালোকৰ ঠাই নাই আৰু আপোনালোকৰ একেবাৰে কাষতে লগা আপোনালোকৰ সুবুৰীয়া মানে যিসকল ৰাইজ আছে তেওঁলোকক প্ৰথমতে প্ৰশ্নটো কৰক কাৰণ তেওঁলোকৰ পৰা আমি উত্তৰ পাইছো ঠিক আছে আমাৰ ঠাই নাই আপুনি আহক কাইলে আমাৰ খেতি পথাৰলে আহক আপুনি চাওক কি ঠাই নাই মণ্ডল লৈ আপোনালোকে 4 দিন সময়ত আপোনালোকে ইমান নাচবা আপোনাৰ যদি হট আছে আপুনি কাইলে আহক এনেকৈ আপুনি এসি ৰুমত বহিলৈ ডাঙৰ ডাঙৰ মন্তব্য আগবঢ়াব কৰিলে এই কঠিয়া ডান্স নকৰি যদি সময়খিনি যদি আপোনালোকে কঠিয়া উঠোৱা নাচি বাগি আমি ডান্স কৰি কঠিয়া তুলো আমি কি কৰি কঠিয়া তুলো আমি এগৰাকী নহয় আপোনালোকে 4 গৰাকীকে ব্যক্তি আছিলে আপোনাৰ মাতৃ আছিলে আপোনাৰ বাইদেউ আছিলে আপোনাৰ খুৰা ছোৱালী আছিলে আপুনি নিজে আছিলে তথাপিও আপোনালোকে নকৰিলে তাৰ পিছত আপোনালোকে শেষৰ আপুনি কঠিয়া তুলি পাইছে কঠিয়া তুলি সময় লাগে আপুনি যদি নাই লৈছে যে চৰকাৰে চৌবিশ তাৰিখে নটিচ দিয়াৰ পিছত চৰকাৰে জানে যে এইখিনি আপোনালোকৰ মানে বেআইনী বেদখল কৰি থোৱা মাটি আপোনালোকৰ উচ্ছেদ হ'ব আপোনালোকৰ সময় ইমান দিয়াৰ পিছতো মাটি হোৱা উৎসৱ সেইটো নহয় অসমীয়া সহানুভূতি মানুহৰ যাওক মই কেনেদৰে পাতে কি উৎসৱ আপোনালোকে শুনিব উঠাব নোৱাৰে বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উঠিছে এদিনতে 40 বিঘা মাটি ক্ৰয় কৰাৰ অভিযোগ উঠিছে যেটো অভিযোগ উঠিছে আমাৰ কথা আপুনি এদিনত কেনেকৈ কৰিব এইটো সাধাৰণ মানুহৰ সম্ভৱ নহয় এদিনত চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ সকলো কাম বন্ধ কৰি এজনৰ বিৰুদ্ধে কেনেকৈ হ'ব পাৰে সামঞ্জস্য চাওক কোনটো কথা সামঞ্জস্য ডাঙৰীয়া কওকচোন এফালে আপোনালোকে কয় যে অনা অসমীয়া অসমত মাটি কিনে অভিযোগখিনি যুক্তিপূৰ্ণ হ'ব উচ্ছেদৰ বিৰোধী নহয় উচ্ছেদ হ'ব লাগিব আৰু আইন কিয় নিৰ্মাণ কৰা হয় আইন সাধাৰণ লোকৰ বাবে খিলঞ্জীয়া লোকৰ সহায়ৰ বাবে যদি তাৰ সুবিধা সাধাৰণ মানুহে নাপায় খিলঞ্জীয়া নাপায় তেনে আইনৰ কি লাভ আৰু পুঁজিপতি উদ্যোগৰ বিৰোধী নহয় তেওঁলোক বহিৰাগত নহয় খিলঞ্জীয়া মানুহ সেইকাৰণে আধা কথা হওক যিমানেই হওক তেখেতৰ এই তেওঁলোকৰ যেতিয়া এই গগৈ ডাঙৰীয়া সময় নাই একেবাৰে আজি এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰক যে মানে তেওঁৰ গুপ্তাংগ কাটি পেলাই এই মানে ধন্যবাদ জ্ঞাপন কৰিছো আটাইকেইগৰাকী ধন্যবাদ জ্ঞাপন কৰিছো